যদি আপুনি PM কিষাণৰ ধন লাভ কৰে তেনেহ'লে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে আছে এটা ডাঙৰ খবৰ, যিহেতু সমগ্ৰ দেশতে বৰ্তমান ৰন্ধন গেছৰ যি চিলিণ্ডাৰ আছে সেই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি দেখিবলৈ পোৱা গৈছে। ইয়াৰ লগতে পেট্ৰল ডিজেলৰ নাটনি দেখিবলৈ পোৱা গৈছে। এই খবৰটো প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এটা ডাঙৰ খবৰ দিবলৈ লৈছোঁ। জুন মাহৰ ভিতৰতে, আগন্তুক জুন মাহৰ ভিতৰতে দেশৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ধন প্ৰেৰণ কৰা হ'ব। ২,০০০কৈ টকা আপোনালোকৰ বেংকৰ একাউণ্টত আগন্তুক জুন মাহৰ ভিতৰতেই লাভ কৰিব। PM কিষাণ নিধিৰ ২৩ নম্বৰ কিস্তিৰ ধন ইতিমধ্যে প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়া হৈছে। দেশৰ কোটি কোটি কৃষকৰ বাবে এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। বৰ্তমান চলি আছে মে' আৰু আগন্তুক জুন মাহৰ ভিতৰতে PM কিষাণৰ ধন আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ ২,০০০ টকা আপোনাৰ বেংকৰ একাউণ্টত আগন্তুক মাহতেই সোমাই যাব। ২৩ নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব? প্ৰথম কথাটো হ'ল, আপুনি যেতিয়া সেই ধন লাভ কৰিব তেনেহ'লে আপুনি সেই ধন লাভ কৰা বেংকৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। আপোনাৰ সেই বেংকৰ একাউণ্টটো এক্টিভ হৈ থাকিলেহে আপোনাৰ বেংকৰ একাউণ্টত PM কিষাণৰ ধন প্ৰেৰণ কৰা হ'ব। আৰু সেই বেংকৰ একাউণ্ট এক্টিভ কৰি ৰাখিবলৈ হ'লে আপুনি KYC আপডেট কৰিব লাগিব। আপোনাৰ যদি KYC আপডেট নাই তেনেহ'লে আপোনাৰ বেংকৰ একাউণ্টটো ইনএক্টিভ হৈ থাকিব আৰু ইনএক্টিভ বেংকৰ একাউণ্টত আপোনাৰ PM কিষাণৰ ধন লাভ নকৰে। আৰু আপুনি সেই PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ বেংকৰ একাউণ্টৰ KYC সম্পন্ন কৰি ৰাখিব লাগিব। আৰু KYC আপডেট কৰিবলৈ আপুনি আপোনাৰ বেংকৰ শাখালৈ গৈ পেলাই আপোনাৰ যি আধাৰ কাৰ্ড আছে আৰু পান কাৰ্ড আছে, সেই আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ফটোকপি জমা দিব লাগিব আৰু আপোনাৰ সেই KYC কামটো সম্পূৰ্ণ হ'ব। আৰু যদি আপুনি সেই KYC কাম সম্পূৰ্ণ নকৰে আপুনি সেই PM কিষাণৰ ধন লাভ নকৰিব। যদি আপুনি বৰ্তমানলৈকেও ৰেজিষ্টাৰ কৰা নাই PM কিষাণৰ আঁচনিৰ বাবে, আপুনি অতি শীঘ্ৰেই ৰেজিষ্টাৰ কৰি লওক, কাৰণ ৰেজিষ্টাৰ নকৰাকৈ আপুনি সেই PM কিষাণৰ ধন লাভ নকৰিব। কিদৰে আপুনি পৰীক্ষা কৰিব পাৰিব সমগ্ৰ প্ৰক্ৰিয়াটো আপোনাক মই বুজাই দিছোঁ। প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু অফিচিয়েল ৱেবছাইটটো হৈছে pmkisan.gov.in। এই পৰ্টেলত আপুনি প্ৰথমতে যাব লাগিব আৰু হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰত আপুনি ক্লিক কৰিব লাগিব। আৰু ফাৰ্মাৰ্ছ কৰ্ণাৰত ক্লিক কৰাৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ্ছ বুলি এটা অপশ্যন আহিব। সেই অপশ্যনত আপুনি ক্লিক কৰিব লাগিব আৰু নতুনকৈ খোল খোৱা ফৰ্মখনত আপুনি আপোনাৰ যি আধাৰ নম্বৰ 12টা নম্বৰ আছে, সেই আধাৰৰ 12টা নম্বৰ আপুনি ইয়াত দাখিল কৰিব লাগিব। আৰু ইয়াৰ পিছত কাষতে থকা কেপচা কোডটো আপুনি শুদ্ধকৈ সন্নিৱিষ্ট কৰিব লাগিব আৰু শেষত চাৰ্চ অপশ্যনত আপুনি ক্লিক কৰি আপোনাৰ যি বৰ্তমানৰ স্থিতি আছে সেই বৰ্তমানৰ স্থিতি দেখা পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেনেহ'লে সেই জেগাত আপুনি পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব আৰু যেতিয়া এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব তেতিয়া এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিলে আৰু কিস্তি তথ্য আপুনি জানিব বিচাৰিছে তেন্তে আপুনি ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা ন' ইউৰ ষ্টেটাছত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত পঞ্জীয়ন নম্বৰ, যি আপুনি ফোন নম্বৰ দিছিলে পঞ্জীয়ন কৰোঁতে, সেই ফোন নম্বৰত এটা OTP আহিব। OTP আপুনি দাখিল কৰাৰ পিছত আপুনি সেই বেনিফিচিয়াৰী লিষ্টখন আপুনি চাব পাৰিব। মানে আপোনাৰ নাম সেই লিষ্টখনত আছে নে নাই আপুনি পৰীক্ষা কৰিব পাৰিব। গতিকে যদি আপুনি নতুনকৈ আপডেট কৰিম বুলি ভাবিছে, নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে, আপুনি সোনকালে এপ্লাই কৰক, কাৰণ আগন্তুক মাহ জুন আৰু জুলাই মাহৰ ভিতৰতে আপোনাৰ বেংকৰ একাউণ্টত PM কিষাণৰ সেই ২,০০০ টকা প্ৰেৰণ কৰা হ'ব। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ, যিহেতু সমগ্ৰ দেশতে বৰ্তমান ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি। সেই চিলিণ্ডাৰৰ নাটনিৰ মাজতে কিছুমান দুষ্ট চক্ৰই বৰ্তমান কলা বজাৰ চলোৱা পৰিলক্ষিত হৈছে। বহুতে আপোনাৰ চিলিণ্ডাৰ আহিছে, কিন্তু সেই আপুনি চিলিণ্ডাৰ পাবলগীয়া হয়, কিন্তু আপোনাৰ চিলিণ্ডাৰ বেলেগেহে লাভ কৰি আছে। বুকিঙৰ পিছত LPG চিলিণ্ডাৰ নোপোৱাকৈ যদি ডেলিভাৰী মেছেজ আহিছে তেনেহ'লে খবৰটো জানি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভুলতো আপুনি শ্বেয়াৰ নকৰিব DAC নম্বৰ। এহাতে আপুনি চিলিণ্ডাৰ লওক আৰু আনহাতে আপুনি DAC নম্বৰ শ্বেয়াৰ কৰক। যদি আপুনি আগতীয়াকৈ আপোনাৰ ওচৰত ফোন আহে DAC নম্বৰ দিবলৈ আপোনাক যদি কোৱা হয়, তেনেহ'লে যদি আপুনি সেই DAC নম্বৰ আপুনি দি দিয়ে, এই DAC নম্বৰ দিয়াৰ পিছত আপোনাৰ চিলিণ্ডাৰ বেলেগতহে বিক্ৰী কৰা হ'ব। বুকিং হোৱাৰ পিছত ফোনযোগে DAC নম্বৰ লৈ এই কলা বেহাটো চলোৱা পৰিলক্ষিত হৈছে। গতিকে যদি আপোনালৈ এনে ফোন আহে তেনেহ'লে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আৰু অভিযোগ দাখিল কৰিবলৈ আপোনাক দুটা ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে, 8927225667 আৰু 839199007।
এই দুটা ফোন নম্বৰত আপুনি ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰে। যদি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ হেল্প হৈছে, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এই ধৰণৰ ভিডিঅ' লাগে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। তেতিয়াহ'লে নমস্কাৰ।